আপুনিও সন্তানক ফুটপাথৰ ফাষ্ট ফুড খুৱায় নেকি? চিকেন পকৰা দেখিলেই অৰ্ডাৰ কৰে নেকি? সাৱধান। আমি কি খাই আছো, সন্তানক কি খুৱাই আছো জনাটো দৰকাৰ। নিজেই নাখাই কেতিয়াবা সন্তানৰ বাবে গৰম গৰম পকৰা বা অন্য খাদ্য লৈ অহা যায়। কিন্তু সেই মাংস কিমান পুৰণি সন্তানে খাই গম নাপায়। তেনেই এক ঘটনা সংঘটিত হৈ মহানগৰীৰ নাৰাংগীত। পদপথৰ দোকানৰ পৰা চিকেন পকৰা ক্ৰয় কৰি এজন গ্ৰাহকে খাবলৈ লোৱাত দুৰ্গন্ধ ওলোৱাৰ অভিযোগ। মই চিকেন পকৰা আনিব গৈছিলোঁ। ল'ৰাজনে ক'লে যে 40 টকা। মই ক'লোঁ মোৰ তাত 40 টকাই আছে, 2 পিচ দিব নেকি? তাৰপিছত সি ক'লে নোৱাৰিম বুলি ক'লে। মই পাৰে যদি দিয়া। তাৰপিছত ক'লে অলপ টানে হয়, তাৰপিছত দি দিলে মোক 2টা পিচ। মই লৈ আহিলোঁ। মানে ওপৰৰ পৰা মই অলপ ছিঙি কিনে খালোঁ, তেতিয়া গম পোৱা নাই। তাৰপিছত মোৰ ভিনদেউ হয়, ভিনদেউয়ে যেতিয়া ক'লে যে এইটো গোন্ধ ওলাইছে, ক'ৰ পৰা আনিছে? তাৰপিছত সুধিব গ'লোঁ। সুধিব যাওঁতে সি মানে দপদপাই আহিছে যে নহয় ৰাতিপুৱা এইটো নিছোঁ, ৰাতিপুৱাহে বনাইছোঁ, এতিয়াৰ মাংস হয়। তাৰপিছত মই ক'লোঁ যে এতিয়াৰটো নহয়। 2-3জন মানুহক সুধিলোঁ, তেতিয়াতো সি দপদপাই উঠি আছে। তাৰপিছত চবকে সোধাৰ পিছত তেতিয়া ক'লে যে গোন্ধ ওলাইছে। मैं इनको सामान दिया, ठीक है, आए थे मेरे पास में, कम दाम में सामान लेके गए ऊपर से। मैं बोला कि नहीं होगा, फिर भी लेके गए। बोला कि दे दो ना भाई, दे दो ना, हम दे दिया। उसके बाद में वहाँ से आए, हम प्याज काट के इधर में खा रहा ही था। ये प्याज, ये देखिए 3 प्याज छिला, प्याज छिल के वैसे है। सुबह सुबह जाके लेके आया, लेके आके यहाँ पे बना के लगाया। अब भैया हो सकता है, अब हम दुकान से लेके आए ना, हमको थोड़ा नहीं पता था ना। हम उनको बोलता भी ठीक है, कोई बात नहीं है, पैसा रिटर्न कर लो, कोई बड़ा बात नहीं है, हो जाता है, कभी कभार किसी से गलती हो सकता है। আপোনাৰ ধৰক মই ফাষ্টফুডৰ কাৰণে মানে চিকেন পকৰা ল'বৰ কাৰণে মোৰ ভাইটিক আপোনাৰ এটা ফাষ্টফুডৰ দোকানত পঠাইছিলোঁ। পঠোৱাৰ পিছত তাতে গৈ কেনে আপোনাৰ 2টা চিকেন পকৰা লৈ আহিলে। লৈ অহাৰ পিছত আপোনাৰ যেতিয়া সি চিকেন পকৰাটো খাইছে, খোৱাৰ পিছত সি গম পোৱা নাই। কিন্তু মই যেতিয়া চিকেন পকৰাটো খাব ওলালোঁ, ধৰক ছিঙি কেনে যেতিয়া স্মেল পালোঁ, মানে এনেকুৱা অব্যাইজ গোন্ধ স্মেলটোত। যেতিয়া তাৰপিছত মই গ'লোঁ চিকেন পকৰা যোনটো আপোনাৰ ষ্টলৰ পৰা বিক্ৰী হৈছে তাতে গ'লোঁ। আপোনাৰ LG টাৱাৰৰ ওচৰত আপোনাৰ সমীপতে ৰেল লাইনটো ক্ৰছ কৰি আপোনাৰ বীৰকুছি লাইনত তাতে গ'লোঁ। যোৱাৰ পিছত যেতিয়া ল'ৰাটোক সুধিলোঁ যে এইটো আপোনাৰ যিটো চিকেন পকৰা দিছে এইটো আজিৰ হয় নে কালিৰ হয়? ঠিক কৈছে ৰাতিপুৱা মই এইটো আজি আপোনাৰ মেৰিনেট কৰি কেনে মই এতিয়া বিক্ৰী কৰি আছোঁ। বোলো মই যিটো স্মেল পালোঁ সেইটোতো আজিৰ নহয়, যোৱা কালিৰ চাগে ৰাতিপুৱাৰে হ'ব পাৰে। একদম এনেকুৱা বেয়া গোন্ধ। তাৰপিছত মানে সোধপোছ কৰাৰ পিছত মানে সি মান্তি নহয় যে এইটো বস্তু নহয় দাদা, হ'বই নোৱাৰে। প্ৰত্যেকজন মানুহৰ খং উঠিব এইকাৰণে যে এই ফাষ্টফুডটো মই নিজৰ বাচ্ছাৰ কাৰণে যদি লৈ গ'লোঁ হয়, মোৰ বাচ্ছা যদি খালে হয়, আপোনাৰ ধৰক এই 20 টকা 40 টকাৰ আইটেমটো যদি মই বাচ্ছাৰ কাৰণে নিলোঁ হয়, নিয়াৰ পিছত যদি সেই 20 টকাৰ আইটেমটো সলনি মই হস্পিটেলত গৈ 10,000 20 টকা খৰচ কৰিব লাগে। নিজেই নাখাই যেতিয়া আমি সন্তানক খাদ্যৰ এখন প্লেট আগবঢ়াই দিওঁ, তাতেই কৰোঁ ভুল। সন্তানে কি খাই আছে হয়তো তেওঁলোকে ক'ব নোৱাৰিব পাৰে। গতিকে এতিয়াৰে পৰা সাৱধান হ'ব। নুনমাটিৰ পৰা জয়ন্ত দাসৰ ৰিপৰ্ট, টাইমে।